শান্তি 8 নৱেম্বৰ 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰ কথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক দেহী অভিমানী হোৱা, তেতিয়া সকলো বেমাৰ নাইকিয়া হৈ যাব আৰু তোমালোক দ্বৈত মুকুটধাৰী বিশ্বৰ মালিক হৈ যাবা। আত্মিক সন্তানসকলে বুজি পায় যে আত্মিক বাবা, যাক আমি স্মৰণ কৰি আহিছোঁ, দুখহৰ্তা সুখকৰ্তা বা তুমিয়েই মাতা পিতা বুলি পুনৰ আহি আমাক অপাৰ সুখ দিয়ক। আমি দুখী, এই গোটেই জগতখনেই দুখী, কাৰণ এয়া হৈছে কলিযুগ, পুৰণি সৃষ্টি। পুৰণি সৃষ্টি অথবা পুৰণা ঘৰত ইমান সুখ হ'ব নোৱাৰে যিমান নতুন সৃষ্টি বা নতুন ঘৰত থাকে। তোমালোক সন্তানসকলে বুজি পোৱা যে আমি বিশ্বৰ মালিক আদি সনাতন দেৱী দেৱতা আছিলোঁ। আমি এই 84 জন্ম লৈছোঁ। মনুষ্যই ভাবে 84 লাখ পুনৰ জন্ম হয়। সেই হিচাপততো সৃষ্টিচক্ৰ বহুত দীঘলীয়া হৈ যাব। তোমালোক সন্তানসকলে জানা, আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা আমাক পঢ়াবলৈ আহিছে। আমিও দূৰণিৰ দেশৰ নিবাসী। আমি কোনো ইয়াত থাকোঁতা নহয়। ইয়াত আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ। পিতাকো আমি পৰমধামত স্মৰণ কৰোঁ। এতিয়া এই পৰৰ দেশত আহিছে। তোমালোকে জানা, শিৱ বাবাই আমাক অৰ্থাৎ আত্মাসকলক পঢ়ায়। অন্য যিবোৰ সৎসংগ আছে, ক'তো এনেকৈ নুবুজিব যে আমাক বাবাই আহি ৰাজযোগ শিকাবহি, ৰাজ্য ভাগ্যৰ কাৰণে পঢ়াব, যিয়ে আমাক দ্বৈত মুকুটধাৰী কৰি গঢ়ি তুলিব। মনুষ্যই আকৌ শ্ৰীকৃষ্ণক কৈ দিছে, কিন্তু শ্ৰীকৃষ্ণই কেনেকৈ পঢ়াব? নিশ্চয় পিতা সংগমতে আহে, আহি বাদশ্বাহী স্থাপনা কৰে। পিতাই কয়, মোৰ কোনো লাইট বা ৰত্ন খোদিত মুকুট নাই। মই যদি ৰজা হওঁ, তেন্তে আকৌ ভিকহুও হ'ব লাগিব। ভাৰতবাসী চহকী আছিল, এতিয়া ভিকহু হ'ল নহয়। যি যেনেকুৱা হ'ব, তেনেকুৱাই নিজৰ সমান কৰি তুলিব। প্ৰকৃত গুৰুৱে এনেকৈতো নকয় যে অমুকক স্মৰণ কৰা। গুৰুৰতো কাম হৈছে নিজেই সৎগতি কৰা। তেনেহ'লেতো কোনো মনুষ্যই নিজে গুৰু নহ'ল, কিয়নো কোনো মনুষ্যই সৎগতি কৰিব নোৱাৰে। মুক্তিধামলৈ যাবলৈও যুক্তি লাগে। তোমালোকৰ ঘৰ হৈছে মুক্তিধাম অথবা নিৰাকাৰী সৃষ্টি। তাত বহুত আত্মা থাকে। সেইখনক কোৱা হ'ব পৰমৰ শান্তিৰ ঘৰ। তাত সন্তানসকল বা আত্মাসকল সুখ দুখৰ পৰা উপৰাম হৈ থাকে। এইটো ভালদৰে দৃঢ় কৰিব লাগে। আমি হৈছোঁ মৰমৰ শান্তিৰ ঘৰত থাকোঁতা। ইয়াত এইখন নাট্যশালা, য'ত আমি ভূমিকা পালন কৰিবলৈ আহোঁ। এই নাট্যশালাত সূৰ্য, চন্দ্ৰ, তৰা আদি হৈছে বন্তি। কোনেও হিচাপ কৰিব নোৱাৰে যে এই নাট্যশালা কিমান মাইললৈ বিয়পি আছে। এৰোপ্লেনত ওপৰলৈ যায়, কিন্তু তাত ইমান পেট্ৰল আদি ভৰাব নোৱাৰে যে গৈ আকৌ উভতিও আহিব। ইমান দূৰলৈ যাব নোৱাৰে। আত্মা এই আকাশতত্বৰ সিপাৰে গুচি যায়। তোমালোক আত্মাসকল যেতিয়া পবিত্ৰ হৈ যাবা, তেতিয়া আকৌ ৰকেটৰ নিচিনাকৈ তোমালোক উৰিবই লাগি যাবা। কিমান সৰু ৰকেট, সূৰ্য চন্দ্ৰৰো সিপাৰে মূল লোকলৈ গুচি যাবাগৈ। তোমালোক আত্মাটো সকলোতকৈ বেগী। ছেকেণ্ডত এটা শৰীৰৰ পৰা ওলাই অন্য গৰ্ভত গৈ প্ৰৱেশ কৰা। কাৰোবাৰ কৰ্মৰ হিচাপ নিকাচ লণ্ডনত থাকিলে তেতিয়া লণ্ডনতেই জন্ম ল'বগৈ। ছেকেণ্ডত গুচি যাব। ছেকেণ্ডত জীৱন মুক্তি বুলিও গায়ন কৰা হয় ন। সন্তান গৰ্ভৰ পৰা ওলাল আৰু মালিক হ'ল, উত্তৰাধিকাৰী হৈয়েই গ'ল। তোমালোক সন্তানসকলেও পিতাক জানিলা মানেই বিশ্বৰ মালিক হৈ গ'লা। ঈশ্বৰ পিতাই এতিয়া ভূমিকা পালন কৰি আছে। তেওঁক বাগিচাৰ মালিক বুলিও কয়। আহি কাঁইটক ফুল কৰি তোলে। গতিকে তোমালোক সন্তানসকল আনন্দিত হ'ব লাগে। এই পৰৰ দেশত বাবাৰ আগমন হৈছে। দূৰণিৰ দেশত থাকোঁতাজন পৰৰ দেশলৈ আহিছে। ইয়াৰ অৰ্থ কোনেও নাজানে। মনুষ্যইতো ভক্তিমাৰ্গত যি শুনে তাকেই সত্য সত্য বুলি কৈ থাকে। আত্মা অপবিত্ৰ হোৱাৰ কাৰণে উৰিব নোৱাৰে।
উভতি যাব নোৱাৰে। পতিত পাৱন বুলি একমাত্ৰ পিতাকেই কোৱা হয়। তেওঁ আহিবও লাগে সংগমত। তোমালোক কিমান আনন্দিত হ'ব লাগে। বাবাই আমাক দ্বৈত মুকুটধাৰী কৰি গঢ়ি আছে। ইয়াতকৈ উচ্চ পদবী কাৰো নাথাকে। পিতাই কয়, মই দ্বৈত মুকুটধাৰী নহওঁ। মই আহোঁৱেই এবাৰ, পৰৰ দেশ পৰৰ শৰীৰত। এই দাদাইও কয়, মই শিৱ নহয়। মোকতো লেখৰাজ বুলি কৈছিল। পাছত সমৰ্পিত হ'লোঁ। তেতিয়া বাবাই ব্ৰহ্মা নাম ৰাখিলে। তোমালোকক পিতাই আহি জ্ঞান পঢ়ায়। নিজেই কয়, মই আহোঁ ৰাৱণ ৰাজ্যত। মায়াই তোমালোকক কিমান পাথৰ বুদ্ধিৰ কৰি দিছে। এতিয়া আকৌ পিতাই তোমালোকক পাৰস বুদ্ধিৰ কৰি তোলে। মুখ্য কথা হ'ল স্মৃতিৰ। ৰাতি যেতিয়া শোৱা তেতিয়াও এইটো খেয়াল কৰা, বাবা মই আপোনাৰ স্মৃতিত শুবলৈ আহিছোঁ। অৰ্থাৎ মই এই শৰীৰ এৰি আপোনাৰ ওচৰলৈ গৈ আছোঁ। এনেকৈ বাবাক স্মৰণ কৰি কৰি শুই যোৱা। তেতিয়া দেখিবা কিমান মজা লাগিব। হয়তো সাক্ষাৎকাৰো হৈ যাব। কিন্তু এই সাক্ষাৎকাৰ আদিত আনন্দিত হ'ব নালাগে। বাবা মইতো আপোনাকেই স্মৰণ কৰোঁ, আপোনাৰ ওচৰলৈ আহিব বিচাৰোঁ। পিতাক তোমালোকে স্মৰণ কৰি কৰি বৰ আৰামত গুচি যাবাগৈ। হয়তো সূক্ষ্মলোকলৈও গুচি যাবা, মূল লোকলৈতো যাব নোৱাৰা। এতিয়া পিতা উভতি যোৱাৰ সময় ক'ত হৈছে? অৱশ্যে হয়। যদি বিন্দুৰ সাক্ষাৎকাৰ হয় তেন্তে সৰু সৰু আত্মাৰ বৃক্ষ দেখিবলৈ পাবা। যেনেকৈ তোমালোকৰ বৈকুণ্ঠৰ সাক্ষাৎকাৰ হয়। এনেকুৱা নহয় যে সাক্ষাৎকাৰ হ'ল গতিকে তোমালোক বৈকুণ্ঠলৈ গুচি যাবা, নহয়। তাৰ কাৰণেতো আকৌ পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোকক বুজোৱা হয়, তোমালোক পোনপ্ৰথমে মৰমৰ ঘৰলৈ যাবা। সকলো আত্মাই ভূমিকা পালন কৰাৰ পৰা মুক্ত হৈ যাব। যেতিয়ালৈকে আত্মা পবিত্ৰ নহয় তেতিয়ালৈকে যাব নোৱাৰে। বাকী সাক্ষাৎকাৰৰ পৰা একোৱেই পোৱা নাযায়। মীৰাৰ সাক্ষাৎকাৰ হ'ল, বৈকুণ্ঠলৈ গুচি গ'ল জানো? বৈকুণ্ঠটো সত্যযুগতহে হয়। এতিয়া তোমালোকে বৈকুণ্ঠৰ মালিক হ'বলৈ প্ৰস্তুতি চলাই আছা। বাবাই ধ্যান আদিত ইমান যাবলৈ নিদিয়ে, কাৰণ তোমালোকেতো পঢ়িব লাগে। পিতা আহি পঢ়ায়, সকলোৰে সৎগতি কৰায়। বিনাশো সন্মুখত থিয় হৈ আছে। তোমালোকৰ যুদ্ধ হৈছে মায়াৰ সৈতে। তোমালোক বহুত নাম জ্বলা যোদ্ধা। তোমালোকে ভাৰতক যোগ বলেৰে স্বৰ্গ কৰি তোলা। তোমালোকে এতিয়া পিতাক পাই গৈছা। এতিয়া বাস্তৱত পিতাই ৰাজযোগ শিকাই আছে। পিতায়েহে তোমালোকক সত্য শুনায়। সত্য বাবা আহে, তেতিয়া তোমালোকে সদায় আনন্দত নৃত্য কৰা। এয়া হ'ল জ্ঞান নৃত্য। গতিকে যিসকল জ্ঞান নৃত্যৰ চৌখিন তেওঁলোকহে সন্মুখত বহিব লাগে। যিসকলে বুজি নাপায় তেওঁলোকৰ হামি আহিব। বুজা যায়, এওঁ একোৱেই বুজি নাপায়। জ্ঞান একোৱেই নুবুজিলে তেতিয়া ইফালে সিফালে চাই থাকিব। বাবাইও ব্ৰাহ্মণীক ক'ব, তুমি কাক লৈ আনিলা? যিয়ে শিকে আৰু শিকায় তেওঁলোক সন্মুখত বহিব লাগে। তেওঁলোক আনন্দিত হৈ থাকিব যে আমিও নৃত্য কৰিব লাগে। এয়া হ'ল জ্ঞান নৃত্য। আগতে কবৰস্থান তৈয়াৰ কৰিছিল, তেতিয়া কোনোবা শান্তিত গুচি গৈছিল, কোনোবাই ৰাস কৰিবলৈ লাগি গৈছিল। যিয়ে পিতাক নাজানে তেন্তে তেওঁ পিতাক কেনেকৈ স্মৰণ কৰিব? সেইবাবে পিতাই কয়, মই যি হওঁ যেনেকুৱা হওঁ মোক কোনেও নাজানে। এতিয়া তোমালোকে কিমান বোধশক্তি পাইছা। তোমালোক হ'লা গুপ্ত যোদ্ধা। উঠোতে বহোতে পিতাকেই স্মৰণ কৰি থাকা। এনেকৈ কয় যে যোগ নালাগে। যোগ শব্দটিয়েই বাদ দিয়া। সন্তানেতো পিতাকক স্মৰণ কৰে নহয়। শিৱ বাবাই কয়, মামেকম কেৱল মোক স্মৰণ কৰা। মইহে সৰ্বশক্তিমান। মোক স্মৰণ কৰিলে তোমালোক শত্ৰুপ্ৰধান হৈ যাবা। আজিৰ বৰদান, সেৱাৰ দ্বাৰা অনেক আত্মাৰ আশীৰ্বাদ প্ৰাপ্ত কৰি সদায় আগবাঢ়ি যাওঁতা মহাদানী হোৱা। ব্যাখ্যা: মহাদানী হোৱা মানে আনৰ সেৱা কৰা। আনৰ সেৱা কৰিলে নিজৰ সেৱা স্বতঃ হৈ যায়। মহাদানী হোৱা মানে নিজক সমৃদ্ধিশালী কৰি তোলা। যিমানেই আত্মাসকলক সুখ শান্তি বা জ্ঞান দান দিবা, সিমানেই আত্মাসকলৰ যি প্ৰাপ্তিৰ আৱাজ তথা ধন্যবাদসূচক বাণী উচ্চাৰিত হয়, সেয়া তোমালোকৰ বাবে
আশীৰ্বাদৰ স্বৰূপ হৈ যাব। এই আশীৰ্বাদেই আগবাঢ়ি যোৱাৰ সাধন। যিসকলে আশীৰ্বাদ প্ৰাপ্ত কৰে তেওঁলোকে সদায় আনন্দিত হৈ থাকে। সেয়েহে নিতৌ অমৃতবেলা মহাদানী হোৱাৰ কাৰ্যসূচী হাতত লোৱা। কোনো সময় বা দিন যাতে এনেকুৱা নহয় যিদিনা দান নিদিয়া। শ্লোগান: এতিয়াৰ প্ৰত্যক্ষ ফলে আত্মাক উৰন্ত কলাৰ বল দিয়ে। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।